আৰু সেইগৰাকী শিল্পীৰ অকাল বিয়োগত সকলোৱে দুখ অনুভৱ কৰিছে, সকলোৱে ন্যায় বিচাৰিছে। আমিও আজি ক'ব খোজোঁ, জনতা কৃষ্টি সংঘৰ সমনীতে আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। আমি ন্যায় এইটো কাৰণে বিচাৰিছোঁ, সেই ন্যায় প্ৰকৃতাৰ্থত যেতিয়া উপস্থাপন হ'ব, আমাৰ হৃদয়ৰ মাজত, সকলোৰে হৃদয়ৰ মাজত জ্বলি থকা জুইকুৰাৰ উপশম ঘটিব। আমি এইটো ন্যায় বিচাৰিছোঁ, তেওঁ কেনেকৈ মৃত্যু হ'ল, কিয় মৃত্যু হ'ল, সকলোৱে অকপতে স্বীকাৰ কৰক। কাৰোবাক শাস্তি দিয়াটোৱেই মূল লক্ষ্য নহয়, কিন্তু তেনে কথাবিলাক, ৰহস্য কথাবিলাক যদি উদ্ঘাটন হয়, আমাৰ মৰ্ম বেদনা পাই থকা সকলোৱে সেই দুখ, সেই যাতনা প্ৰশমিত কৰিবলৈ সমৰ্থ হ'ব। আমি সেই আজি এই মুহূৰ্তত আমিও সেইটো বাঞ্ছা কৰিছোঁ, প্ৰকৃত তেওঁৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগে। আমি আশা কৰিম, যদিও এইবাৰ ৰাসৰ অনুষ্ঠানত ক'ৰবাত দৰ্শকৰ সংখ্যা কমিছে, আমাৰ এই অঞ্চলত আমি নকমে বুলি ভাবিছোঁ। আমাৰ ৰাস পালনাম এনে এটা আধ্যাত্মিক তত্ত্ব অনুষ্ঠান, জুবিন গাৰ্গৰ দুখৰ মাজতে আমাৰ অনুষ্ঠান উপভোগ কৰিবলৈ সহৃদয় দৰ্শক তথা ভক্তমণ্ডলী আহিব। আমি